এক শিহৰণকাৰী ঘটনা গ্ৰাহকৰ ৰূপত দুৰ্বৃত্ত দোকানৰ ভিতৰত ব্যৱসায়িক সোমোৱাই দুৰ্বৃত্তৰ বিভৎস কাণ্ড সময় তেতিয়া পুৱা প্ৰায় 5:30 মান হৈছিল দোকানখন খুলিছিল হেমাত্ৰ হঠাৎ মিঠাতেল বিচাৰি সুখদেৱ সাহাৰয়ৰ দোকানলৈ আহিছিল এটা দুৰ্বৃত্ত দোকানত মিঠাতেল কিনিব অহাৰ চলেৰে অচিনাকি দুৰ্বৃত্তই হঠাৎ কৰিলে এক ভয়ংকৰ ঘটনা সুখদেৱ সাহাৰয়ৰ গাত পেট্ৰল ঢালি জ্বলাই দি দোকানৰ ভিতৰতে আবদ্ধ কৰি ৰাখিলে ব্যৱসায়ীগৰাকীক দোকানৰ ভিতৰত ব্যৱসায়ীগৰাকীক আবদ্ধ কৰি ছাটাৰখন মাৰি পলাই যায় দুৰ্বৃত্তটো লগে লগে ব্যৱসায়ীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহি ব্যক্তিগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে গুৰেশ্বৰত অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে সুখদেৱ সাহাৰ প্ৰাণ মানে ৰাতিপুৱা আমাৰ খুৰাই সদায় এনে সোনকালে উঠাই দিওঁ ৰাতিপুৱা আমাৰ খুৰাই ঝাৰু মাৰিব আহোঁতে দোকানৰ সন্মুখত কোনোবা এজন মানে অচিনাকি মানুহ এজন আহি পেলাই তেওঁক মানে সুধিছে যে মিঠাতেল পাম নেকি তেওঁক মিঠাতেল পাম নেকি বুলি সোধোতে দিব যাওঁতে পিছত পিছফালে ঘূৰি পেলাই চাই যে মানুহজন নাই মানুহজন হয়তো পেট্ৰলটো ক'ৰবাত ৰাখি থৈ দিছিলে তেনেকৈ বিচাৰিব গ'ল মানুহজন নাই তাৰপিছত খুৰাই আকৌ ভাবিলে যে মানুহজন নাই পিছফালৰ পৰা পানী আনি পেলাই পানী অলপ মাৰিব দোকানৰ সন্মুখত তেনেকৈ পানী আনিব গ'ল পানী আনিব যাওঁতে মানুহজন আহি পাইছে আকৌ পিছত মিঠাতেলটো জুখিব যাওঁতে মানুহজনে বোলে পিছফালৰ পৰা মানে পেট্ৰলটো ছটিয়াই দি পেলাই শাটাৰটো মাৰি পেলাই গুচি গ'ল মানুহজন পলাই গ'ল খুৰাই পিছত ওলাই আহি পেলাই একদম হাল্লা চিল্লা চিঞৰ বাখৰ কৰিলে আহি পেলাই কাপোৰ কানি তেনেকৈ জ্বলি গ'ল গোটেইখিনি হাত ভৰি কাৰণে লোমখিনি পৰিছে তাৰপিছত পিঠিৰ লোমবিলাক পৰা গৈছে এনেকুৱা হৈছে আৰু কেইটামান বজাত হৈছে ঘটনাটো এইটো 5:30 বজাত হৈছে কি নাম খুৰাৰ সুখদেৱ সাহাৰয় মানুহজনক চিনি নাপায় আৰু খুৰাই মানুহজনক চিনি নাপায় বৰ্তমান খুৰাক ক'ত লৈ যোৱা হৈছে খুৰাক এতিয়া বৰ্তমান 108 মাতি পেলাই তেওঁক বেলকনালৈকে লৈ গৈছিলে তাৰে পৰা মাত্ৰ ফোন কৰিলোঁ ফোন কৰাৰ পিছত তেওঁ ক'লে যে তাৰে পৰা অভেলত লৈ গৈছে অভেলত এতিয়া এডমিট কৰিছে বাইটা চাৰিআলি গুৰেশ্বৰ আৰক্ষী আহিছে গুৰেশ্বৰ আৰক্ষী আহিছিলে কি ক'লে আহি পেলাই ইনভেষ্টিগেশ্যন কৰি গ'ল তেওঁলোকে তেওঁ পেট্ৰলৰ বটলটো ডেচলাই কাঠি এইখিনি ফটো চটো মাৰি লৈ গ'ল মোৰ ফোন নম্বৰটোও লৈ গ'ল তেওঁ ফোন কৰিব পিছত যাবলৈ কৈছে আৰু দোকানবিলাক খোলাৰ পিছত CCTV ফুটেজখিনি চেক কৰিব এনে কিবা সন্দেহ কৰিছেনে সন্দেহ মানে তেওঁৰতো তেনেকুৱা কাজিয়া ঝগৰা কিহৰ লগতে নাই এতিয়া কাৰ লগত কি তেনেকৈ মানে দুশ্মনীটো থাকিব নালাগে কাৰণ কাৰো লগতে তেনেকুৱা একো নাই তেওঁৰ এতিয়া কি কাৰণত তেনেকুৱা হ'ল ক'ব পৰা নাই এতিয়া দিন দুপৰতে ব্যৱসায়ীগৰাকীক হত্যাৰ চেষ্টা কৰা ঘটনাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে স্থানীয় লোকসকল গুৰেশ্বৰৰ পৰা চম্পক চৌধুৰীৰ ৰিপৰ্ট টাইমিট ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে পাৱাৰ্ড বাই ডেটামেশ্যন